যে এই চেনেলটোলৈ সকলোকে স্বাগতম আৰু সকলো ৰাইজকে শুভেচ্ছা জনালোঁ যাতে এনেকুৱা চেনেল খুলি যাতে আগুৱাই যাব পাৰোঁ সকলো ছাত্ৰ ছাত্ৰীক লৈ যে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। যে মই আহিছোঁ আজি মহাভাৰতৰ আদি পূৰ্বৰ কাহিনী। মহাভাৰতৰ আদি পূৰ্ব মানে হৈছিল আগৰ যুগৰ কাহিনী। আৰু সেই সময়ত পাণ্ডৱ ৰাক্ষস এইসকলৰ কি আছিল দিন আছিল। যেতিয়া নেকি পাণ্ডৱসকলে এখন অৰণ্যত আহি সোমাল, এখন ডাঙৰ অৰণ্যত আহি কি হ'ল সোমাই তেওঁলোকৰ টোপনিত লালকাল হ'ল আৰু কেৱল মহাবলী বুলি খ্যাত পাণ্ডৱসকলৰ দ্বিতীয় ভাতৃ ভীমে অকলে পহৰা দি থাকিবলগীয়া হ'ল। আৰু সেই সময়ত এজন নৰমাংসভোজী ৰূপে ৰাক্ষস এজনে তেওঁলোকৰ পাণ্ডৱসকলৰ গন্ধ পায় বা চেন পায়, তেওঁলোকক ধৰি আনিবলৈ হিড়িম্বাক পঠালে। আৰু হিড়িম্বাই ভীমৰ প্ৰতি মুগ্ধ হ'ল। প্ৰেমৰ প্ৰতি কি হ'ল? মুগ্ধ হ'ল। আৰু হিড়িম্বাই এজনী দীপলিপি গাভৰু আছিল, এজনী ছোৱালী আছিল। আৰু সেই দীপলিপি গাভৰুৰ ৰূপত আহি কি কৰিলে? ভীমক বিবাহৰ প্ৰস্তাৱ দিলে। আৰু সেই প্ৰস্তাৱ ভীমে নাকচ কৰিলে। সেই প্ৰস্তাৱটো নাকচ কৰিলে। আৰু সেই সময়ত নৰমাংসভোজী ৰাক্ষস আহি উপস্থিত হৈ ভীমক মল্ল যুদ্ধলৈ কি কৰিলে? প্ৰত্যাহ্বান জনালে। তেওঁ যাবলৈ ক'লে মল্ল যুদ্ধলৈ। আৰু সেই মল্ল যুদ্ধত এজন ৰাক্ষসক তেওঁ কি কৰিলে? বধ কৰিলে। তেওঁক মাৰি পেলালে। মাৰি পেলোৱাৰ ফলত আৰু সেই মল্ল যুদ্ধৰ শব্দত যিমান পাণ্ডৱসকলৰ যিমান লগৰীয়া আছিল, সেই লগৰীয়াসকল কি হ'ল? সাৰ পালে। আৰু হিড়িম্বাই কি কৰিলে? চিনাকি দিলে। লাষ্টত যেতিয়া নেকি নৰমাংসভোজী ৰাক্ষসক বধ কৰিলে, ভীমে মাৰি পেলালে। আৰু সেই মল্ল যুদ্ধৰ শব্দত সকলো লগৰীয়া কি হ'ল? সাৰ পালে। আৰু সেই সময়ত হিড়িম্বাই কি কৰিলে? নিজৰ পৰিচয়খিনি দাঙি ধৰিলে। পৰিচয় কি আছিল? যে হিড়িম্বাই চিনাকি দিছিল যে ভীমৰ প্ৰেমৰ প্ৰতি আকৰ্ষিত হৈ হিড়িম্বাই কুন্তীক কাকুতি মিনতি কৰিব ধৰিলে। হে ময়ূহী নাৰী, মই মোৰ বন্ধু বান্ধৱ তথা আত্মীয় স্বজন আদি ত্যাগ কৰি আপোনাৰ বাঘৰ দৰে পুত্ৰক স্বামী হিচাপে কি কৰিলোঁ? মানস কৰিছোঁ। হে মহিয়সী নাৰী, আপুনি মোক মূৰ্খ নাইবা এগৰাকী বাধ্য দাসী যি বুলিয়ে নাভাবক কিয়, আপোনাৰ পুত্ৰক স্বামী বৰণ কৰি আপোনাৰ শৱৰ সৈতে থাকিবলৈ দিয়ক। এইখিনি মহাভাৰতৰ কাহিনী থুলমূলকৈ চমুকৈ অলপ ক'লোঁ। এইখিনি আছিল মহাভাৰতৰ আদি পূৰ্বৰ কাহিনী। আৰু আছে ইয়াতে সকলোকে ধন্যবাদ জনালোঁ। আৰু পিছলৈ আৰু এনেকুৱা ভিডিঅ' আহি থাকিব। সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।